এই জেসিবির একলা সাইডে দিলে জ্বালা আছে আছে না উপস্থিত আছো কলিয়াবৰ বামুণীৰ শান্তিপুৰ পথাৰত। এই পথাৰখনৰ কাষতে এখন ব্যক্তিগত খণ্ডৰ ক্ষুদ্ৰ চাহ বাগিচাৰ এটি নলাত মাছ নিশা এটা হাতী পোৱালি পৰিছিলে। আমি দেখুৱাইছো এই নলাটোতে হাতী পোৱালি পৰিছিলে আৰু বন বিভাগে এখন জেচিবিৰ সহায়ত এই নলাটোৰ পৰা হাতী পোৱালিটো প্ৰায় নিশা এতিয়া 1:30 বাজিছে এতিয়ালৈকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। স্থানীয় লোকে সহযোগ কৰিছে। আমাৰ লগত দখলাবন্ধা খণ্ড বন বিষয়াগৰাকী আছে। তেওঁলোকে নিশা প্ৰায় 1:30 বজাতো এনেদৰে এখন জেচিবিৰে এই বনৰীয়া হাতীৰ পোৱালিটো উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। হয়, আমি হাতী পোৱালিটো উদ্ধাৰৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ। এয়া জেচিবি দি আমি এই পৰিত্যক্ত কুঁৱাটোৰ এটা পাৰ খহাবলৈ চাই আছোঁ। মাকজনীয়ে বহুত ওচৰৰ পৰা আমাক অকণ সংকটত পেলাইছে। তথাপি আমি চাকচেছ হ'ব পাৰিম বুলি দিয়ক। হয়, এনেদৰে এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাৰ বনাঞ্চলৰ বিশেষ বন বাহিনীও আহি উপস্থিত হৈছে। দখলাবন্ধাৰ বনখণ্ড কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰী আহি উপস্থিত হৈছে। স্থানীয় ৰাইজে সহযোগ কৰিছে। এখন জেচিবিৰ জৰিয়তে এনেদৰে এটা নলাৰ পৰা এটা বনৰীয়া হাতী পোৱালি উদ্ধাৰৰ বাবে যত্নপৰ হৈছে। নিশা প্ৰায় 1:30 বাজিছে। স্থানীয় লোকে সহযোগ কৰিছে। কিন্তু আটাইতকৈ ভয়ানক কথাটো হৈছে যে হাতী পোৱালিটোৰ ওচৰতে মাকজনীয়ে অৱস্থান গ্ৰহণ কৰিছে। দাদা, আপোনালোকে নিশাও বন বিভাগৰ লগত সহযোগ কৰি হাতী পোৱালিটো উদ্ধাৰৰ কাৰণে চেষ্টা কৰি আছো। 10:30 বজাৰ পৰা আমি চেষ্টা কৰি আছোঁ। ফৰেষ্টৰ ডিপাৰ্টমেণ্টত আমি খবৰ দিলোঁ। খবৰ দিয়ালে তেওঁলোকে আহি যথেষ্ট কষ্ট কৰি আছে। এতিয়ালৈকে আমি উদ্ধাৰ হোৱা নাই, বৰ্তমান কাম চলি আছে। মাকজনীয়ে ওচৰতে অৱস্থান গ্ৰহণ কৰিছে। হয়, কৰি আছে পুৰা। তেখেতে কৰিব আৰু তেখেতৰ নিজৰ সন্তান হিচাপে আকৌ মায়ে সদায় কি কৰিবই আৰু। তথাপিও আমি কি কৰা নাই, গতিকে সকলোৱে চেষ্টা কৰি আছে যাতে পোৱালিখন আমি বচাওঁ বুলি। হয়, এনেদৰে এতিয়া এই নিশা প্ৰায় 1:30 বজাতো বন বিভাগে স্থানীয় ৰাইজৰ সহযোগত মোৰ পিছফালে থকা এই নলাটোৰ পৰা এখন জেচিবিৰ সহায়ত বনৰীয়া হাতীৰ পোৱালিটো উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।